আজি হৈছে আমাৰ মা আৰু দেউতাৰ মেৰেজ এনিভাৰ্সাৰী আৰু আজিৰ দিনটো গ'লে তাই এতিয়া 9টামান বাজিলে আৰু মাহঁতে কেক কাটিলে ইভিনিং বিহুত মই এখন টেবুল ক্লথ বনাইছিলো লোটাস পন্ড নমস্কাৰ স্বাগতম জনাইছো সকলোকে আমাৰ চেনেলৰ আকৌ এটা নতুন ভিডিঅ' লৈ আশা কৰো সকলোৱে ভালে আছে আৰু আমাৰো ভাল আজি হৈছে মাৰ্চৰ 9 তাৰিখ আৰু আজি হৈছে আমাৰ মা আৰু দেউতাৰ মেৰেজ এনিভাৰ্সাৰী আৰু এতিয়া মই কেক বনাম মাহঁতৰ কাৰণে আৰু এতিয়া 5টামান বাজিলে দিনটো গ'লে দিনটো কি কৰিলো ভিডিঅ' বনাব নহল আৰু এতিয়া ইভিনিঙৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছো আৰু এতিয়া কেকটো বনাম মাহঁতৰ কাৰণে আৰু কেকটো হোৱাৰ পাছত কেকটো কাটিব ভিডিঅ' বনাম ভিডিঅ'টো চাই থাকিব হেকলে এয়া কেকটো ৰেডি হৈ গ'ল সৰুকে বনাইছো কেকটো কাৰণ বেলেগ মানুহ মতা নাযায় আৰু আমি কেক খাই ইমান ভাল নাপাও সেই কাৰণে সৰুকে বনোৱা হৈছে কেকটো ভিডিঅ'টো ইউটিউবৰ জৰিয়তে হাসি ৰাখিলো কাৰণ এই সময়খিনিতো আকৌ ঘূৰাই নাপাম সেই কাৰণে ইউটিউবতে হাসি ৰাখিলো যদি কেতিয়াবা আমাৰ পিছত চাব মন যায় ভিডিঅ'টোৰ জৰিয়তে আকৌ আমি এই সময়খিনি উপভোগ কৰিব পাৰিম আৰু ইয়াতে ডিলিট হৈ নাযায় গতিকে ইয়াতে থৈ দিও বাৰু যি কি নহওক এতিয়া ভিডিঅ'টো এনজয় কৰক আৰু মাহঁতে কেক কটা সময়খিনি চাওক সপোনে ৰাখে দে উৰি উৰি যায় জোনাকী বাটে দে আগুৱা জোন তৰাৰে তোমাক শুনো মদা মায়াৰে নিচুকা সৰগী মদ মামা দুটি মনে কেটি প্ৰাণ তোমাৰ মোৰ প্ৰেমৰ মিলন যেনি সৰদা আৰু কেকটো কটা হোৱাৰ পাছত আমি ঘৰতে সৰুকে এটা চাহৰ পাৰ্টি কৰিলো দেউতাই আমাৰ কাৰণে মিঠাই আনিছিলে মিঠাই চাহ খুৱালে ভিডিঅ'টো বনোৱা আছিল 2 মাহ আগতেই মাৰ্চ মাহতে বনোৱা আছিল ভিডিঅ'টো কিন্তু নিজৰ এলাহৰ কাৰণে এডিট কৰিব থাকিয়ে গ'ল আৰু এনেকৈ ভিডিঅ'বিলাক বনাওহে কিন্তু এডিট কৰিব থাকি যায় সেই কাৰণে ভিডিঅ'বিলাক দিয়াও নহয় ভিডিঅ'বিলাক বনাওতে বহুত ইজি হয় কিন্তু এডিট কৰোতে বহুত সময় লাগি যায় সেই কাৰণে ভিডিঅ'বিলাক দিয়া নহয় আৰু এতিয়াৰ পৰা ভিডিঅ' দিব চেষ্টা কৰিম আৰু আপোনালোকেও চাই ভাল পাব বুলি আশা থাকিল এতিয়া ৰাতি 9টা বাজিলে আৰু মাহঁতে ইভিনিং কেক কাটিলে আৰু কেক কটাৰ পাছত আমি মিঠাই চাহ খালো আৰু এতিয়া মই এনিভাৰ্সাৰী স্পেচিয়েল বুলি এক কাৰি বনাম মানে নতুন ষ্টাইলত বনাম এক কাৰি ৰেষ্টুৰেণ্ট ষ্টাইলৰ বনাম আৰু আপোনালোককো দেখুৱাম কেনেকৈ বনাও এনেটো একেদিন আমি বনাই আছো তাই মই বনাই আছো ভাত কাৰণ যেহেতু মাৰ চকুৰ অপাৰেশ্যন হৈছে সেই কাৰণে এমাহ মান লৈকে মায়ে ভাত বনাব নোৱাৰে সেই কাৰণে আমি বনাই আছো আৰু আজি দিনত খানা আছিলে সেই কাৰণে এতিয়া হেবিকে নাখাও একো আৰু কালি খাম বুলি ভাবিছো কালি দেউতাহঁতে খুৱাব মানে এনিভাৰ্সাৰী বুলি কিবা খুৱাব সেই কাৰণে এতিয়া এক কাৰিকে বনাও আপোনালোককো দেখুৱাম ভিডিঅ'টো চাই থাকিব এক কাৰি বনাবৰ কাৰণে মই 3টা বা 4টা পিয়াজ কাটি লৈছো আৰু 2টা বিলাহী মিডিয়াম সাইজত কাটি লৈছো আৰু এইখিনি অলপমান তেলত 80% মান ভাজি লৈছো আৰু তাত আদা নহৰু অকনমান দি দিছো আৰু অলপমান পানী দিছো যাতে এইখিনি মজি যায় সেই কাৰণে আৰু এইখিনি ভাজি লোৱাৰ পাছত যেতিয়া ঠাণ্ডা হ'ব ঠাণ্ডা হোৱাৰ পাছত মিক্সিত গ্ৰাইণ্ড কৰি লম আৰু বিলাহী আৰু পিয়াজখিনি ভাজি থাকোতে কেইটামান কাজু বাদামো দিব পাৰি তেতিয়া সোৱাদটো আৰু বেছি ভাল হয়
আৰু এইফালে কণীকেইটাও বইল কৰিব দিছোঁ। ভাজি লোৱা পিঁয়াজ আৰু বিলাহীখিনি গ্ৰাইণ্ড কৰি লোৱাৰ পাছত আকৌ সেইটো কেৰাহীতে অলপমান মিঠাতেল দিছোঁ। মিঠাতেলখিনি ভালকৈ গৰম হোৱাৰ পাছত তাত এটা তেজপাত আৰু গোটা জিৰা ধনিয়া অকণমান দিছোঁ। গোটা জিৰা ধনিয়া দিলে আঞ্জাখন বহুত বেছি টেষ্টি হয়। এতিয়া তাত গ্ৰাইণ্ড কৰি লোৱা পেষ্টখিনি দি দিলোঁ আৰু সেইখিনি ভালকৈ ভাজি আছোঁ। আৰু সেইখিনি অলপমান ভজা যোৱাৰ পাছত গ্ৰাইণ্ড কৰা বাতিটোৰ পৰা পেষ্টখিনি কেৰাহীত দিয়াৰ পাছত বাতিটোত যিখিনি পেষ্ট লাগি থাকে সেইখিনিত অলপমান পানী দি আৰু কেৰাহীটোত ঢালি দিলোঁ আৰু পানীখিনি দিয়াৰ পাছত পানীখিনি শুকোৱালৈকে ভাজি আছোঁ। এতিয়া তাত নিমখ হালধি আৰু জিৰা ধনিয়া গুড়ি অকণমান দি দিলোঁ। মছলাখিনি দিয়া হোৱাৰ পাছত সেইখিনি মই ভাজি আছোঁ আৰু মছলাখিনি গোন্ধটো নমৰালৈকে ভাজি আছোঁ। এই ৰেচিপিটোত বৰ বিশেষ মছলাৰ প্ৰয়োজন নহয়। আদা নহৰু আৰু জিৰা ধনিয়াৰে টেষ্টটো বহুত ভাল হয়। আৰু সেইখিনি ভজা হোৱালৈকে বইল কৰি লোৱা কণীকেইটাও নিমখ হালধি দি কিনে ভাজি লৈছোঁ। কণীকেইটা অলপমান ভাজি লোৱাৰ পাছত আঞ্জাখনত মই পানী ঢালি দিলোঁ আৰু পানীখিনি দিয়াৰ পাছত অলপমান উতল অহাত কণীকেইটা দি দিলোঁ আৰু সেইখিনি ভালকৈ উতল অহাৰ পাছত তেনেকৈয়ে আঞ্জাখন হৈ গ'ল। এয়া গ্ৰেভিটো হোৱাৰ পাছত আৰু এয়া আছিল নেক্সট দিনাখনৰ ৰাতিপুৱাৰ ভিডিঅ'। আৰু সেইদিনা ৰাতিপুৱা দেউতায়ে আনিছিলে জাপানী কাৱৈ আৰু ৰাতিপুৱা ভাতৰ লগত খাবৰ কাৰণে মই জাপানী কাৱৈকেইটা ভাজি আছিলোঁ। আৰু সেইদিনাখন ইভিনিং এটা কেকৰ অৰ্ডাৰ আছিলে আৰু কেকটো আছিলে ৰেইনব' থিমৰ। আৰু কেকটো কেনেকুৱা হৈছে জনাবচোন। বিহুত মই এখন টেবুল ক্লথ বনাইছিলোঁ। টেবুল ক্লথখন বনাওঁতে বেছি দিন লগা নাছিলে, কিন্তু ভিডিঅ' দিয়া হোৱা নাছিল কাৰণে টেবুল ক্লথখন দেখুৱাব থাকি গ'ল আৰু সেয়ে ভাবিলোঁ এই ভিডিঅ'টোৰ জৰিয়তে টেবুল ক্লথখন দেখুৱাই দিওঁ। আৰু এইখন কেনেকুৱা হৈছে জনাব নাপাহৰিব কমেণ্টত। আৰু এই পিঠা লাৰু কেইটাও মই বনাইছিলোঁ যোৱা বছৰ বিহুৰ টাইমত। যোৱা বছৰ নহয়, 2 বছৰমান আগতেই বনাইছিলোঁ এইটো বিহুৰ টাইমতেই। আৰু এইটোও বনাইছিলোঁ 2 বছৰমান আগতেই বনাইছিলোঁ এইটো। আৰু এই জাপিকেইটা মই মানে বেলেগ বেলেগকৈ দিম বুলি ভাবিছিলোঁ। এটা ইয়াতে এটা মানে বেকা বেকিকৈ দিম বুলি ভাবিছিলোঁ, কিন্তু গোটেইকেইটা দেখিব অলপমান বেয়া লাগিছে, মানে ঠিকত পৰা নাই। এই দুটা চিধা হৈছে, বাকী এইটো বেকা হৈছে, তেনেকুৱা হৈছে। ইমান বেছি ভাল হোৱা নাই, তথাপিতো দূৰৰ পৰাই ভালেই লাগিছে। ইয়াতে ৰিবন লগাই দিছোঁ আৰু এইটো কপৌ ফুল। আৰু এইটো মই প্ৰথমতে আঁকিছিলোঁ, সেইকাৰণে এইটো মানে ওলোটাকৈ দিম বুলি ভাবিছিলোঁ, কিন্তু গোটেইকেইটা যিহেতু চিধাকৈ দিলোঁ সেইকাৰণে এইটো ওপৰতে দি দিলোঁ। মানে অঁকাত ইমান ভাল হোৱা নাই, কাঠ পেঞ্চিলেৰে আঁকি লৈছিলোঁ, পিছত এইটো মুচিব নোৱাৰি, কিন্তু ধুলেই গুচি যাব এইটো চিন। আৰু এইখন বনাইছিলে তাই, লোটাছ পণ্ড। কেনেকুৱা হৈছে জনাব এইখনো। আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি চাই ভাল পালে ভিডিঅ'টো তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব নাপাহৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ, বাই বাই।